কিন্তু 71 চনৰ 25 মাৰ্চৰ আগত যাৰ বৈধ নথি আছে তেনে ব্যক্তিক সি সংখ্যালঘু হওক বা সংখ্যাগুৰুৱে নহওক বিদেশী নামত কৰা অত্যাচাৰ চৰকাৰ বন্ধ কৰিব লাগিব। যদিহে বন্ধ নকৰে এনেকুৱা গণতান্ত্ৰিক নহয়, ইয়াতকৈ আৰু সাংঘাতিক গণতান্ত্ৰিক আন্দোলনৰ মুখামুখি হ'ব কাৰণে চৰকাৰ প্ৰস্তুত থাকক, এটি স্পষ্ট। আমি বাৰে বাৰে কিন্তু কৈছো আমি এটা ছাত্ৰ সংগঠন, আইন ব্যৱস্থাটোক শ্ৰদ্ধা কৰাটো আমাৰ কৰ্তব্য, দেশৰ সংবিধান মনাটো আমাৰ কৰ্তব্য। যিয়ে আইনখন ৰক্ষা কৰিব, যিয়ে সংবিধান মতে দেশখন চলাব, সেই গণতান্ত্ৰিকভাৱে নিৰ্বাচিত শাসকে আজি কিন্তু সাম্প্ৰদায়িক, তেওঁ হবে আজি সাম্প্ৰদায়িক। গতিকে আমি এটা কথা পুৰা স্পষ্ট আকৌ ক'ব বিচাৰিছো, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীয়ে যাক ভাৰতীয় বুলি কৈছে আৰু সেই ভাৰতীয় অধিকাৰ সংকুচিত কৰা সেইখন কোন চৰকাৰ? তাৰমানে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অৰ্থ কি থাকিলে? ৰাতি আন্ধাৰত সংখ্যালঘু মানুহত বাচি বাচি ঘৰত গৈ তেওঁলোকক বিদেশী বনাব চেষ্টা কৰি তেওঁলোকক কোনো আইনৰ আদেশ নথকাকৈ, কোনো আইনী প্ৰক্ৰিয়া নথকাকৈ সম্পূৰ্ণ অপৰাধ কৰি চৰকাৰখনে অপৰাধক আলম আধাৰত তেওঁলোকক ন'মেডছ লেণ্ডত পেলাইছে। আকৌ ইয়াত যিহেতু এটা গণ আন্দোলন হৈ গ'ল, অসমৰ সামাজিক প্ৰেক্ষাপটো গৰম হৈ গ'ল, ধোঁৱা আৰু কোৱা হৈ গ'ল। অসমৰ প্ৰতিটো টিভি চেনেলত দেখিছে চৰকাৰে এইটো অন্যায় কৰিছে বুলি যেতিয়া বাজিবলৈ ল'লে, ধাৰাবাহিক নিউজ বাজিব ল'লে, চৰকাৰে বাধ্য হৈ মাননীয় উচ্চ ন্যায়ালয়ৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয়লৈকে চৰকাৰক যেনেকৈ ভৎসনা কৰিব ল'লে, যে দেশৰ সংবিধান মানিব কথা কৈ যে কৰে, চৰকাৰে আকৌ তেওঁলোকক ঘূৰাই আনিবলৈ বাধ্য হ'ল। চৰকাৰক সেইটোৱে কিন্তু কাম নেকি? আমি গতিকে আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ, যিসকলৰ মানুহৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত হ'ল, সেইসকলৰ আমাৰ এটা দীৰ্ঘদিনীয়া দাবী, আজিও আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি দাবী উত্থাপন কৰিছোঁ, সেইসকলক ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ প্ৰদান কৰক চৰকাৰে। সংখ্যালঘুসকলৰ টাৰ্গেট বন্ধ কৰক। দেশৰ সংবিধান ৰক্ষা চৰকাৰে কৰিব। সংখ্যালঘু মেলি বিভাজন বন্ধ কৰক। সংখ্যালঘুৰ ওপৰত উচ্ছেদৰ নামত সম্পৰ্কৰে আলম লোৱা বন্ধ কৰক। বাছি উচ্ছেদ কৰা বন্ধ কৰক। অসাংবিধানিক উচ্ছেদ বন্ধ কৰক। অগণতান্ত্ৰিক উচ্ছেদ বন্ধ কৰক। গতিকে এই কথাটো আপোনালোকক স্পষ্ট কৰিব বিচাৰিছোঁ যে যিহেতুকে আমচুৱে অতি আন্তৰিকতা ক'ব বিচাৰিছোঁ, এই চৰকাৰৰ তেনেকুৱা সাম্প্ৰদায়িক মনোভাৱ ত্যাগ কৰি প্ৰমূল্যবোধৰ ৰাজনীতি কৰি অসমৰ সমন্বয় সম্প্ৰীতিত ধৰি ৰখাটো চৰকাৰৰ এটা দায়িত্ব বুলি আমি অনুভৱ কৰোঁ। যোৱাৰ 31 মে গুৱাহাটী প্ৰাগজ্যোতিষ মাছখোৱা সাংস্কৃতিক প্ৰকল্পৰ আমচু আহ্বানত অসমৰ সংখ্যালঘুৰ সংগঠনসমূহ আৰু অসমৰ বৌদ্ধিক সমাজৰ লগত লৈ এখন নাগৰিক সভা আয়োজন হয়। আৰু নাগৰিক সভাৰ প্ৰগতিশীল চিন্তাধাৰাৰ বৌদ্ধিক সমাজে আৰু বিভিন্ন সংগঠনসমূহে জুন মাহৰ 11 তাৰিখে গুৱাহাটী সদলত অসম চৰকাৰে শেহতীয়াভাৱে কৰি অহাৰ সংখ্যালঘু মুছলমানৰ ওপৰত যিটো অত্যাচাৰ, এই প্ৰতিবাদত দুঘণ্টা এটা অৱস্থান ধৰ্মঘট কৰিব লাগে। আজি তাৰে আধাৰত আজি এই ধৰ্মঘট অৱস্থান অসমৰ সংখ্যালঘুৰ সংগঠনসমূহ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত আয়োজিত হোৱাৰ আজি এই ধৰ্মঘট কাৰ্যসূচীত দ্বাৰা আমি এটা কথা অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ, অসম চৰকাৰক মনত পেলাই দিব বিচাৰিছোঁ যে 1979 চনৰ পৰা 1985 চন 6 বছৰীয়া অসম আন্দোলনৰ পৰিণতি অসম চুক্তিৰ আধাৰত মাননীয় উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ নিৰীক্ষণ আৰু নিৰ্দেশত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কাম হৈছে। আৰু 1971 চন 25 মাৰ্চটো এটাৰ অসমত ভাৰতীয় নাগৰিক হিচাপে গণ্য কৰিবৰ কাৰণে এটা কাট অফ ইয়াৰ যিটো অসম চুক্তিয়ে কৰিছে। গতিকে আমি বিশেষকৈ ৰাজ্য চৰকাৰখনে, ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনে যে তেওঁলোকে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখনক মাননীয় উচ্চতম ন্যায়ালয়ে এটা কঠোৰ নিৰ্দেশ
এটা কটকটীয়া নিৰীক্ষণৰ পিছত 31 আগষ্ট 2019 প্ৰকাশ পোৱা চূড়ান্ত এনআৰচিখন তেওঁলোকে ক'ৰবাত মানিবলৈ টান পাইছে। এইখন দেশৰ কাৰণে ভয়ংকৰ এটা সংকট, ভয়ংকৰ এটা বিপদ। চৰকাৰখনে একমাত্ৰ দীৰ্ঘদিন শাসনত থাকিবৰ কাৰণে, একমাত্ৰ সাম্প্ৰতিক ৰাজনীতি কৰিবৰ কাৰণে, সমন্বয় অসমত, একতাৰ অসমত তেওঁলোকৰ ধৰ্ম নামত সংখ্যালঘুসকলক দিনে ৰাতি সদায় টাৰ্গেট কৰি লৈছে। আমি গণতান্ত্ৰিক ছাত্ৰ সংগঠন হিচাপে চৰকাৰৰ এনেকুৱা মেৰু বিভাজনৰ কৰ্মৰ আৰু সাম্প্ৰদায়িকতাৰ মনোভাৱৰ কাৰণে আমি একমুখে গৰিহণা দি আৰু চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ। আমি এটা স্পষ্ট কৈছে, যিহেতু 1971 চনৰ 25 মাৰ্চতে নাগৰিকত্ব ভিত্তিবৰ্ষৰ অসমৰ নাগৰিকৰ কাৰণে ভাৰতবৰ্ষৰ বিষয়ে সম্পূৰ্ণ এটা পৃথক, অসমতো পৃথক। কিন্তু 71 চনৰ 25 মাৰ্চৰ আগত যাৰ বৈধ নথি আছে তেনে ব্যক্তিক সি সংখ্যালঘু হওক বা সংখ্যাগুৰুৱে নহওক বিদেশী নামত কৰা অত্যাচাৰ চৰকাৰে বন্ধ কৰিব লাগিব। যদিহে বন্ধ নকৰে এনেকুৱা গণতান্ত্ৰিক নহয়, ইয়াতকৈ আৰু সাংঘাতিক গণতান্ত্ৰিক আন্দোলনৰ মুখামুখি হ'ব কাৰণে চৰকাৰ প্ৰস্তুত থাকক, এটি স্পষ্ট। আমি বাৰে বাৰে কিন্তু কৈছোঁ, আমি এটা ছাত্ৰ সংগঠন, আইন ব্যৱস্থাটোক শ্ৰদ্ধা কৰাটো আমাৰ কৰ্তব্য, দেশৰ সংবিধান মৰাটো আমাৰ কৰ্তব্য। যিয়ে আইনখন ৰক্ষা কৰিব, যিয়ে সংবিধান মতে দেশখন চলাব, সেই গণতান্ত্ৰিকভাৱে নিৰ্বাচিত শাসকে আজি কিন্তু সাম্প্ৰদায়িক, তেওঁ হবে আজি সাম্প্ৰদায়িক। গতিকে আমি এটা কথা পুৰা স্পষ্ট আকৌ ক'ব বিচাৰিছোঁ, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীয়ে তাক ভাৰতীয় বুলি কৈছে আৰু সেই ভাৰতীয় অধিকাৰ সংকুচিত কৰা সেইখন কোন চৰকাৰ? তাৰমানে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অৰ্থ কি থাকিলে? ৰাতি আন্ধাৰত সংখ্যালঘু মানুহত বাচি বাচি ঘৰত গৈ তেওঁলোকক বিদেশী বনাব চেষ্টা কৰি তেওঁলোকক কোনো আইনৰ আদেশ নথকাকৈ, কোনো আইনী প্ৰক্ৰিয়া নথকাকৈ সম্পূৰ্ণ অপৰাধ কৰি, চৰকাৰখনে অপৰাধ কৰি অপৰাধক আধাৰত তেওঁলোকক ন'মেন্স লেণ্ডত পেলাইছে। আকৌ ইয়াত যিহেতু এটা গণ আন্দোলন হৈ গ'ল, অসমৰ সামাজিক প্ৰেক্ষাপটো গৰম হৈ গ'ল, ধোঁৱা আৰু কোৱা হৈ গ'ল। অসমৰ প্ৰতিটো টিভি চেনেলত দেখিছে চৰকাৰে এইটো অন্যায় কৰিছে বুলি যেতিয়া বাজিবলৈ ল'লে, ধাৰাবাহিক নিউজ বাজিব ল'লে, চৰকাৰে বাধ্য হৈ মাননীয় উচ্চ ন্যায়ালয়ৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয়লৈ চৰকাৰক যেনেকৈ ভৎসনা কৰিব ল'লে, যে দেশৰ সংবিধান মানিবৰ কথা যে কৰে, চৰকাৰে আকৌ তেওঁলোকক ঘূৰাই আনিবলৈ বাধ্য হ'ল। চৰকাৰক সেইটোৱে কিন্তু কাম নেকি? আমি গতিকে আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ, যিসকলৰ মানুহৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত হ'ল, সেইসকলক আমাৰ এটা দীৰ্ঘদিনীয়া দাবী, আজিও আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি দাবী উত্থাপন কৰিছোঁ, সেইসকলক ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ প্ৰদান কৰক চৰকাৰে। সংখ্যালঘুসকলৰ টাৰ্গেট বন্ধ কৰক। দেশৰ সংবিধান ৰক্ষা চৰকাৰে কৰিব। সংখ্যালঘু মেৰু বিভাজন বন্ধ কৰক। সংখ্যালঘুৰ ওপৰত উচ্ছেদৰ নামত সম্পৰ্কৰে আলম লোৱা বন্ধ কৰক। বাছি বাছি উচ্ছেদ কৰা বন্ধ কৰক। অসাংবিধানিক উচ্ছেদ বন্ধ কৰক। অগণতান্ত্ৰিক উচ্ছেদ বন্ধ কৰক। গতিকে এই কথাটো আপোনালোকক স্পষ্ট কৰিব বিচাৰিছোঁ যে যিহেতুকে আমচুৱে প্ৰতি অতি আন্তৰিকতা ক'ব বিচাৰিছোঁ, অতি আন্তৰিকতা ক'ব বিচাৰিছোঁ, এই চৰকাৰৰ তেনেকুৱা সাম্প্ৰদায়িক মনোভাৱ ত্যাগ কৰি প্ৰমূল্যবোধৰ ৰাজনীতি কৰি অসমৰ সমন্বয় সম্প্ৰীতিত ধৰি ৰখাটো চৰকাৰৰ এটা দায়িত্ব বুলি আমি অনুভৱ কৰোঁ।